তিতাবৰত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ কোনোবা দিনা যদি কাৰোবাৰ ঘৰত সাফাই অভিযান কেতিয়াবা আকৌ নগৰৰ মাজমজিয়াৰ পৰাই চোৰে লৈ উধাও হয় মটৰচাইকেল আৰক্ষীয়ে নগৰৰ অলিয়ে গলিয়ে চেকগেট পাতিও ৰোধ কৰিব পৰা নাই চোৰৰ উপদ্ৰৱ যোৱাকালি সন্ধিয়া বজাৰ কৰিবলৈ আহোঁতে তিতাবৰৰ বগাগাঁৱৰ দীপু কুমাৰ দাস নামৰ এজন যুৱকৰ সিলভাৰ ৰঙৰ এখন বুলেট ক্লাছিক মটৰচাইকেল চোৰে লৈ উধাও হয় চুৰি মটৰচাইকেলখনৰ নম্বৰ AS 03AB 3287 বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত যুৱকজনে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মই আপোনাৰ তিতাবৰ বজাৰলৈ আহিছিলোঁ সাপ্তাহিক বজাৰলৈ তাত আহি পেলাই আপোনাৰ বাইকখন থৈ পেলাই মই বজাৰলৈ যাওঁ বজাৰ কৰি আপোনাৰ অহাৰ পিছত আহি পেলাই চাওঁ বাইকখন নাই আৰু বাইকখনৰ নাম্বাৰ আছিলে তাৰমানে AS 03AB 3287 বুলেট ক্লাছিক আপোনাৰ বডিটো ব্লেক আৰু টেংকিটো আপোনাৰ গ্ৰে কালাৰ তাকে কোনো প্ৰশাসনৰ কোনো আপোনাৰ ব্যৱস্থা নলয় বজাৰ দিন আকৌ চেকো আছে এইফালে এটা চাইডে চেক বহি আছে তথাপিতো বাইক আপোনাৰ নাই এজাহাৰ দিয়ে মই কমপ্লেইন দিলোঁগৈ এজাহাৰ এতিয়া ৰিটাৰ্ণ দিয়াগৈ নাই ৰিটাৰ্ণ দিম তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট এনিভাৰত 24